নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্পৰ্টছ আছামৰ এটা নতুন ভিডিঅ'লৈ। ৰিয়ান পৰাগৰ পাছত আন এজন ক্ৰিকেটাৰে ইণ্ডিয়ান টীমত ডেবিউ কৰিবলৈ গৈ আছে। হয়, আপোনালোকে ঠিকেই শুনিছে। আপোনালোকে সকলোৱে জানে যে ৰিয়ান পৰাগ বৰ্তমান ভাৰতীয় দলৰ ODI আৰু T20 স্কোৱাডৰ মেম্বাৰ হয় আৰু তেখেতে ভাৰতৰ কাৰণে ইণ্ডিয়াৰ হৈ T20 আৰু ODI মেটছ খেলিছে। শ্ৰীলংকা টুৰ আৰু জিম্বাবৱে টুৰত তেখেতে খেলিছে। এতিয়া ৰিয়ান পৰাগৰ লগত আন এজন অসমৰ ক্ৰিকেটাৰক আপোনালোকে অতি সোনকালে হয় অথবা T20 নহয় ODI স্কোৱাডত দেখিবলৈ গৈ আছে ইণ্ডিয়ান টীমৰ, আৰু ইণ্ডিয়ান জাৰ্চিত দেখা পাবলৈ গৈ আছে আন এজন ক্ৰিকেটাৰ, আৰু সেই ক্ৰিকেটাৰজনৰ নাম হৈছে আকাশ সেন গুপ্তা। হয়, আপোনালোকে ঠিকেই সুধিছে, আকাশ সেন গুপ্তা এজন অসমৰ ক্ৰিকেটাৰ হয়। তেখেতৰ যি হাতত কলা বা পাৰফৰ্মেঞ্চ আছে, সেই পাৰফৰ্মেঞ্চ অতি অদ্ভুত হয়। তেখেতৰ T20 ষ্ট্ৰাইক ৰেট 192 হয়। গতিকে তেখেত অতি সোনকালেই ভাৰতীয় দলৰ হৈ খেলিবলৈ গৈ আছে। এই কথা নিশ্চিত, হয় T20 নহয় ODI। গতিকে আজিৰ ভিডিঅ'টোত ইমানেই, লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।